নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে ক্লাছ 10ৰ আছামিছৰ অন্যটা ক্লাছলৈ স্বাগতম জনাইছো। আৰু আজিৰ এই ক্লাছটোত আমি ডিছকাশ্যন কৰিম তোমালোকৰ আছামিছৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ বৰগীত, সেই বৰগীতৰ কমপ্লিট তোমালোকৰ এক্সামত আহি থকা কুৱেশ্যন আনচাৰখিনিৰ ওপৰত। গোটেইখিনি কুৱেশ্যন আনচাৰ আজিৰ এই ক্লাছটোত তোমালোকে পাবা, যিখিনি নেকি তোমালোকৰ মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থাকে। গতিকে তুমি যদি এজন মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট হয় তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। আৰু আজিৰ এই ক্লাছটো তোমালোকক বহুতখিনি কথা হেল্প কৰিব, মই তোমালোকক এইটো কথা প্ৰমিছ কৰিছোঁ। তেনেহ'লে ব'লা আমি বহুত বেছি টাইম ৱেষ্ট নকৰি পিনে আমি ডাইৰেক্ট ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজিৰ এই ক্লাছটোত আমি বেছিকেলি ডিছকাশ্যন কৰিম তোমালোকৰ সেই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি, যিখিনি নেকি তোমালোকৰ HSLC নতুবা তোমালোকৰ হাফ ইয়াৰলি নতুবা তোমালোকৰ যিটো HSLCৰ আগতে যিটো প্ৰি টেষ্ট এক্সাম হয় সেই এক্সামকেইটাত আহি থাকে। ইনক্লুডিং তোমালোকৰ যিবিলাক ইউনিট টেষ্ট হয়, সেই ইউনিট টেষ্টতো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহি থাকে। গতিকে মেক চিয়'ৰ কৰিবা যে আজিৰ এই ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা, আৰু যদি কিবা বুজি নোপোৱাকৈ থাকা তেনেহ'লে আমাক সুধিবা, আমি তোমালোকক হেল্প কৰিম। তোমালোকে যদি এই ক্লাছটো ফ্ৰীকৈ ইউটিউবত চাই আছা তেনেহ'লে তোমালোকক জনাব বিচাৰোঁ তোমালোকৰ ক্লাছ 10 ষ্টুডেণ্টছখিনিৰ কাৰণে যি নেকি 2023 বা 24 মেট্ৰিক দিবা, তেওঁলোকৰ বাবে আমি ক্লাছ 10 আছামিছৰ এনেকুৱা এটা কোৰ্চ তৈয়াৰ কৰিছোঁ, যিটো কোৰ্চত 50টা ভিডিঅ' ক্লাছ আছে। সেই কোৰ্চটো যদি তোমালোকে সম্পূৰ্ণ যদি তোমালোকে সেই কোৰ্চটোত থকা ক্লাছবিলাক এটেণ্ড কৰা তেনেহ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আছামিছত লেটাৰ অহাটো 100% চিয়'ৰ। গতিকে এই সম্পৰ্কে যদি অধিক জানিব বিচাৰিছা তেনেহ'লে ডেছক্ৰিপশ্যন চেক কৰা, তাত লিংক দিয়া আছে। যদি তোমালোকে বিচৰা তেনেহ'লে এনৰোল কৰিব পাৰা। ঠিক আছে, তো ব'লা আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। এতিয়া কবিয়ে ইয়াত নেৰিবা বান্ধক মোক জীৱনে মৰণে, এই বুলি মানে কবিয়ে কাক অনুৰোধ কৰিছে। ঠিক আছে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক ৰিকুৱেষ্ট কৰিছে, কাক অনুৰোধ কৰিছে, এই প্ৰশ্নটোৰ মিনিংটো হৈছে এইটো। ইয়াৰ আনচাৰটোত আমি কেনেকৈ লিখিম যে কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে। নাৰায়ণ বুলি কাক কোৱা হয়? নাৰায়ণ বুলি ভগৱানক কোৱা হয়। ঠিক আছে, ভগৱান। ঠিক আছে, ভগৱানক কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰোধ কৰিছে। অলৰাইট, তো দেখিছা কিমান ইজি হয় কুৱেশ্যনৰ আনচাৰ ফৰ্মেটটো। হনক হনন্দ যোগী যাহাকো ধিয়াই, ইয়াত হনক হনন্দ আদি যিসকল যোগী, সেই যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে। ইয়াত সেই যিসকল হনক হনন্দ যোগী মানে যিসকল সন্ত থাকে ন, যিসকল নেকি ঋষি মুনি থাকে, তেওঁলোকে কাক ধ্যান কৰে বুলি কবিতাটোত কৈছে, মানে বৰগীতটোত আমাক কৈছে। সেই বৰগীতটোত হনক হনন্দ আদি যিসকল যোগী, সেই যোগীসকলে নাৰায়ণ মানে কোন? নাৰায়ণ মানে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। কবি কিহত আঁতৰ হোৱা বুলি কৈছে? কবি বিষয় বন্ধনত আঁতৰ হোৱা বুলি কৈছে। বিষয় বন্ধন মানে কি? আমাৰ যিবিলাক সাংসাৰিক মোহ পাশ, ইয়ানি কি আমাৰ যিবিলাক ৰিলেশ্যন লাইক মা দেউতা, ঠিক আছে, ভাই ভনী, পত্নী, ঠিক আছে, খুৰা খুৰী, পেহী মাহী, মানে আমাৰ যিবিলাক বান্ধোন ন, এই বান্ধোনবিলাকত মানে ব্যক্তি এজন বিশেষকৈ মানুহবিলাক মানে এই বান্ধোনবিলাকত মানে বান্ধ খাই যায় মানে। তো সেইটো কথাকে ইয়াত কৈছে। তো যিসকল ঋষি মুনি থাকে সিহঁতৰ তেওঁলোকৰ একো টেনশ্যন নাথাকে, মানে না কেৰিয়াৰ টেনশ্যন থাকে, না কিবা ৱাইফৰ টেনশ্যন থাকে, না কিবা বেলেগ টেনশ্যন থাকে, মানে সেইটো এটা বেলেগ ডিফাৰেণ্ট লাইফ হয়। ঠিক আছে, বৰগীতটি কোনে ৰচনা কৰে? বৰগীতটি ৰচনা কৰিছিলে মহাপুৰুষ মাধৱদেৱে। বৰগীতটো কি ৰাগত বন্ধা? বৰগীতটো হৈছে বসন্ত ৰাগত বন্ধা। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? কবিয়ে বান্ধৱ বুলি ভগৱান শ্ৰীকৃষ্ণক নতুবা নাৰায়ণক সম্বোধন কৰিছে। তোমালোকে নাৰায়ণ বুলি লিখিব পাৰা, নতুবা ভগৱান শ্ৰীকৃষ্ণ বুলি, নতুবা ডাইৰেক্ট ভগৱান বুলি লিখিব পাৰা। মোহ পাশ মানে কি? মোহ পাশ মানে হৈছে মায়াৰ বান্ধোন। মায়াৰ বান্ধোন মানে কি? মায়াৰ বান্ধোন মানে হৈছে লাইক আমাৰ যিবিলাক ৰিলেশ্যন, যিবিলাক তোমালোকক যিখিনি মই অলপমান আগতে কৈছিলোঁ যে সেই ৰিলেশ্যনখিনিৰ কথাকে বুজোৱা হয় মানে। নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰা আগতে ভাইটি ভণ্টিসকল, তোমালোকে যদি অনলাইন টিউশ্যন বিচাৰি আছা, তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, যদি তোমালোকৰ ইংৰাজী, অসমীয়া, সমাজ বিজ্ঞান এই ছাবজেক্টবিলাকৰ যদি কোনোবা এটা ছাবজেক্ট তুমি দুৰ্বল হৈ আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউশ্যন ল'ব পাৰিবা। তোমালোকৰ কাৰণে আমি ক্লাছবিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশ্যনৰ থ্ৰুৱেদি কণ্ডাক্ট কৰাওঁ, য'ত তোমালোকক আমি 24/7 লাইভ ছাপোৰ্ট প্ৰদান কৰোঁ। গতিকে তুমিও যদি আমাৰ থ্ৰুৱেদি পঢ়িম ভাবিছা তেনেহ'লে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত আমালৈ ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। নেক্সট আহিলে বৰগীতটোৰ মূল ভাৱ, বৰগীতটোৰ মূল চামাৰি। অলৰাইট, তো এই যিটো বৰগীতটোত কি কৈছে? মাধৱদেৱৰ দ্বাৰা বিৰচিত হৰি হেৰাৰে বাপ পহিলো চৰণে শীৰ্ষক প্ৰাৰ্থনামূলক বৰগীতটোৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা
এই বৰগীতটোত প্ৰকাশ পাইছে। ভগৱানৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক কাকুতি কৰিছে। কাকুতি মানে কি? ৰিকুৱেষ্ট, অনুৰোধ কৰিছে। যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, সমস্ত বেদে যাক বিচাৰি নাপায়, সহস্ৰ মুখ অনন্তই যাৰ গুণ গায় শেষ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধৰ্মে জানিবলৈ অপৰাগ। তাৰমানে বেচিকেলি এই যিটো বৰগীতটোত মানে ভগৱানৰ মহিমাৰ কথা কোৱা গৈছে যে যিসকল ডাঙৰ ডাঙৰ নতুবা যিসকল ঋষি মুনি তেওঁলোকেও কি হয় ভগৱানৰ যি লীলা সেই ভগৱানৰ লীলাৰ বিষয়ে জ্ঞাত নহয়। ঠিক আছে, গতিকে ঋষিমুনিসকলেই যিহেতু ভগৱানৰ মহিমা ভগৱানৰ লীলা বিষয়ে জ্ঞাত নহয়, চ' তেনে ক্ষেত্ৰত মাধৱদেৱৰ দৰে এজন সাধাৰণ মানুহৰ বাবে, মাধৱদেৱে নিজকে সাধাৰণ বুলি কৈছে, সাধাৰণ মানুহৰ বাবে ভগৱানক বিচাৰি পোৱাটো নতুবা ভগৱানক বুজি পোৱাটো এইটো মানে এইটো সম্ভৱপৰ নহয়, মানে জানিবলৈ অপৰা সম্ভৱপৰ নহয়, মানে এইটো ইম্পচিবল কথা মানে। ঠিক আছে, তো সেইটো কথাকেই মানে বেচিকেলি ষ্টাৰ্টিঙৰ এই পেৰাগ্ৰাফকেইটাত কোৱা গৈছে। এতিয়া বিষয় বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে। এটা বিষয় বাসনাত মত্ত কবি মানে চোৱা, আমি যদি বস্তুবিলাক অলপ যদি নিজৰ প্ৰেক্টিকেল লাইফত মিলাবলৈ যাওঁ, চোৱা আমাৰ যিবিলাক ৰিলেশ্যন থাকে ন, ৰিলেশ্যন মানে নট অনলি ৰিলেশ্যন উইথ পিপল, অ'কে, মানে ৰিলেশ্যন থাকিব পাৰে তোমাৰ কিছুমানৰ মেটেৰিয়েলিষ্টিক বস্তুৰ প্ৰতি কাৰোবাৰ আসক্তি থাকিব পাৰে, লাইক মোক এটা আইফোন লাগে, মোক এটা ডিউক লাগে, মোক এটা ভাল ঘৰ লাগে, এটা গাড়ী লাগে, এইবিলাক হৈছে এটা মেটেৰিয়েলিষ্টিক বস্তু মানে। ঠিক আছে, এইবিলাকো বিষয় বাসনাৰ ভিতৰতে আহে মানে। ঠিক আছে, এতিয়া আৰু এটা বৰগীত আছিলে, পাৱে পৰিহৰি কৰোহো কাতৰি প্ৰাণৰ ৰাসবি মূৰ, বিষধৰ বিষে জ্বৰ জীৱন নৰহে আৰু এনেকৈ আছিলে। চৰি, মোৰ সম্পূৰ্ণ লিৰিক্সটো মনত নাই। এতিয়া ভগৱানক মানে পাৱে পৰিহৰি কৰোহো কাতৰি, মানে ভগৱানৰ শ্ৰীচৰণত ভগৱানৰ ভৰিত পৰি কবিয়ে কাকুতি কৰিছে যে প্ৰাণৰ ৰাসবি মোৰ এই প্ৰাণ মোক জীয়াই ৰাখিবা। ঠিক আছে, অথিত ধনজন পুত্ৰ পৰিবাৰৰ জীৱন নৰহে আৰু। ঠিক আছে, এইবিলাক বহুত স্পেচিয়েল কথা হৈ যায়, এতিয়া পিছত কম কাহিনী বা। তো এইটোৱে মানে বিষয় বাসনা, বুজি পালা? বিষয় বাসনা মানে কি? মানে মই এইটো কাৰণে বুজাই দিছোঁ, চোৱা কিছুমানে হয়তো বিষয় বাসনা বুলি কোৱাৰ লগে লগে কিছুমানৰ হয়তো বুজাত অসুবিধা হ'ব পাৰে, কি বিষয় বাসনা, কি ইয়াৰ মিনিংটো কি। সেইটো কাৰণে মানে মই তোমালোকক এক্সপ্লেইন কৰি দিছোঁ যাতে তোমালোকৰ প্ৰব্লেম নহয়। বুজি পোৱাখিনি বা বুজি পায়, বুজি নোপোৱাসকলৰ কাৰণেহে মানে মই অকণমান বুজাই দিওঁ। বহুতে কয় তুমি ইমানকৈ বুজাই দিয়া কেলে, তুমিহে বুজি পোৱা, 10জনেতো বুজি নাপায় ন। ভকতৰ ত্ৰাণকৰ্তা হৈছে ভগৱান, সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁ সংসাৰৰ মায়ামোহৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্ৰাৰ্থনা কৰিছে। ভকতৰ ত্ৰাণকৰ্তা কোন? ভকতৰ ত্ৰাণকৰ্তা হৈছে ভগৱান, আৰু সেইকাৰণে ভগৱানৰ মাধৱদেৱটো ভকত হয় ন, গতিকে ভকতৰ যিটো ত্ৰাণকৰ্তা ভগৱান, গতিকে ভকত হৈ পিনে মাধৱদেৱে ভগৱানক কাতৰি কৰিছে। বুজিলা? ভগৱান দাস ৰূপে নিজকে প্ৰতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটনি কৰিছে। মানে সংসাৰৰ যন্ত্ৰণা মানে যিবিলাক আমাৰ দুখ কষ্ট, এইবিলাকৰ পৰা মুক্তি বিচাৰিছে মানে কবিয়ে। নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বান্ধোনৰ পৰা মুক্তি হ'বলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিৰ ভক্তি ধৰ্মৰ প্ৰতি পৰাকাষ্ঠা প্ৰকাশ পাইছে। ঠিক আছে, তো দেখিলা ভগৱানৰ প্ৰতি মাধৱদেৱৰ কিমান বিশ্বাস। ঠিক আছে, ভগৱানক কেনেকৈ অনুৰোধ কৰিছে তেওঁ ৰখাবৰ কাৰণে, তেওঁক এই সংসাৰৰ এইবিলাক দুখ যান্ত্ৰণাৰ পৰা নিজকে মুক্তি দিবৰ কাৰণে, মুক্ত কৰিবৰ কাৰণে। ঠিক আছে, সেয়াই। বাকী আহিলে বৰগীতটোৰ ৰচকৰ চমু পৰিচয় দিয়া, এইটো তোমালোকৰ চমু টকা লিখিবলৈ আহিব পাৰে মাধৱদেৱৰ প্ৰতি নতুবা শংকৰদেৱৰ প্ৰতি। ঠিক আছে, এইখিনি তোমালোকে নিজে চাবা, ইয়াত কোনো ধৰণৰ এক্সট্ৰা এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই, নিজে পঢ়িলে পাৰিবা। কিতাপখন শেষলৈ চাবা, শেষ মানে তোমালোকৰ লেচনটো শেষত চাবা বৰগীতটোৰ, তাতে তোমালোকে এইবিলাক পাই যাবা। ঠিক আছে, নতুবা ইয়াৰ পৰা চাই লিখো বুলি ক'লেও পাৰা, যদি তোমালোকে PDF-টো ডাউনলোড কৰিব বিচাৰা ডেছক্ৰিপশ্যন চাই কৰিবা, তাত লিংক দিয়া আছে। সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধৰ্মে জানিব কেনে তোমাৰ মহিমা, এইষাৰি এবাৰ ব্যাখ্যা কৰিব গৈছে। আৰু এইষাৰি মষ্ট ইম্পৰ্টেণ্ট হয়, এক্সামবিলাকত প্ৰায় আহি থাকে যে সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধৰ্মে জানিবা কেনে তোমাৰ মহিমা। এই যিষাৰি বৰগীতষাৰি আমি ব্যাখ্যা কৰিব লাগিব যে উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত হৰি হেৰৰে বা পখিলো হৰণে নামৰ শীৰ্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। আৰু বৰগীত ফাঁকিৰ মাজেৰে কবিয়ে ভগৱানৰ মহিমা প্ৰকাশ কৰিছে। ষ্টাৰ্টিঙত ইমান এনেকৈ লিখিবা, ইয়াত ব্যাখ্যা বুলি আছে, তোমালোকে উক্ত বুলি লিখিবা। ঠিক আছে, উক্ত বৰগীত ফাঁকি মানে
ব্যাখ্যা কৰা কিছুমান মানে টেকনিক থাকে জানা ব্যাখ্যা বুলি লিখিলে হ'ব নতুবা উক্ত লিখিবা আমি মানে মই যেতিয়া HSLC দিছিলোঁ 2016ত তেতিয়া মই মানে এনেকৈ লিখিছিলোঁ মানে উক্ত বুলি লিখিছিলোঁ ব্যাখ্যা চিখ্যা এইবিলাক ইউজ নকৰিছিলোঁ আমি গতিকে তোমালোককো সেইটোৱে ছাজেষ্ট কৰিম অ'কে ইয়াৰ মিনিংটো পঢ়োঁ হা বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোৰ মাজেৰে প্ৰকাশ কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ সনক সনন্দ এইটো পেগাটো চেঞ্জ কৰিব নালাগে হা ইয়াত DTP কৰে ভুল হৈ গ'ল সনক সনন্দ আদি যোগীসিদ্ধ পুৰুষসকলেও যিজনক ধ্যান কৰে সকলো বেদে যাক বিচাৰি নাপায় সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে সেইজনা অৱতাৰী পুৰুষৰ মহিমা কবিৰ দৰে অধৰ্মে কিদৰে জানিব সেইটোৱে চোৱা এডোখৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা যদি লিখিব ভাবিছা মই তোমালোকক ছাজেশ্যন দিম যে কি তোমালোকে কুৱেশ্যন আনচাৰ বেংকখন ডাউনলোড কৰি ল'বা লিংক ডেছক্ৰিপশ্যনত পাই যাবা এতিয়া চোৱা সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধৰ্মে জানিবা কেনে তোমাৰ মহিমা মানে যিসকল ডাঙৰ ডাঙৰ ঋষি মুনি আছে তেওঁলোকেও ভগৱান শ্ৰীকৃষ্ণৰ মহিমা বুজি নাপায় সহস্ৰ মুখে মানে সহস্ৰ মানে কি শ গুণী জ্ঞানী লোকৰ মুখেৰেও ভগৱান শ্ৰীকৃষ্ণৰ গুণ গাই শেষ কৰিব নোৱাৰে ঠিক আছে গতিকে তেনেকুৱা এজন মানুহ মানে মানুহ বুলি কৈছোঁ ভগৱান তেনেকুৱা মানে সেই ঈশ্বৰৰ যি গুণ সেই গৰিমা মহাপুৰুষ মাধৱদেৱৰ দৰে এজন সৰু ব্যক্তিৰ বাবে বুজি পোৱাটো একেবাৰে অসম্ভৱ মানে ঠিক আছে তো সেই কথাটোকে এই যিষাৰি বৰগীত যে সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা অধৰ্মে জানিবা তোমাৰ মহিমা ইয়াৰ মাজেৰে প্ৰকাশ পাইছে ইয়াত একো এক্সট্ৰা প্ৰয়োজন নাই এক্সট্ৰা এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই এক্সট্ৰা একো লিখিব নালাগে ইমানখিনি লিখিলেও নম্বৰ পাবা কিছুমানে 3টা 4টা পেজ লিখি তাত 5 নম্বৰ লয় কিছুমানে এটা পেজতে 5 নম্বৰ লয় কেলৈ লয় জানা বিকজ কাৰণ যেতিয়া তুমি কথাখিনি লিখিবা যদি আচল কথাখিনি নোসোমাই তুমি যদি এটা ষ্টৰি বনাই থৈ আহা গোটেই তুমি এখন বহি লিখিলে তুমি নম্বৰ নোপোৱা বাট তুমি যদি কমকৈ লিখা যদি তাত আচল কথাকেইটা সোমায় তেতিয়া তাত নম্বৰ পাবা চিম্পল লজিক আতুৰ ভৈলহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মুখচৰণ কমলে উক্ত কবিত বা বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত হৰি হেৰৰে বা পখিলো হৰণে শীৰ্ষক বৰগীতটোৰ তুলি দিয়া হৈছে আৰু সংসাৰৰ বিষয় বাসনাত আতুৰ হৈ পৰা কবিয়ে তাৰ পৰা উদ্ধাৰ পাবলৈ ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত নতুবা শ্ৰীচৰণত সেৱা কৰিছে নতুবা চৰণ কমলত পৰিছে সংসাৰৰ মায়া মোহৰ জৰীডাল অতি বিচিত্ৰ তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ ভগৱানৰ চৰণত শৰণ লোৱা যোগী পুৰুষসকলৰ ধ্যানৰ বিষয় সমস্ত বেদৰ বিচাৰ্য সহস্ৰ মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহৰ বাবে অজ্ঞাত সংসাৰৰ দুখ যাতনাই কবিক অতিষ্ঠ কৰি তুলিছে দেখিছা আতুৰ ভৈলু হৰি বিষয় বিকলে কৰিও উদ্ধাৰৰ মুখচৰণ কমলাই মানে কবিয়ে ইয়ানেকি মাধৱদেৱে কৈছে যে কি মই এই সংসাৰৰ যি দুখ যান্ত্ৰণা সংসাৰৰ এই যি বিষয় বাসনা সংসাৰৰ যি মায়াৰ বান্ধোন এই মায়াৰ বান্ধোনত মই সোমাই পৰিছোঁ গতিকে ভগৱান শ্ৰীকৃষ্ণ সেই ভগৱান সেই ঈশ্বৰ সেই আল্লাহ তুমি মোক সহায় কৰা তুমি মোক এই বিষয় বাসনাৰ পৰা পৰিত্ৰাণ দিয়া এই বুলি কৈছে ঠিক আছে তোমাৰ চৰণ মই দুই মূৰ মহাধন ভকতজনেৰ নিজ তুমিয়ে জীৱন তো এইষাৰি সিমানটা ইম্পৰ্টেণ্ট নহয় চৰি তোমালোকে যদি চাওঁ বুলি ভাবা চাব পাৰা বাট মই তোমালোকক ইম্পৰ্টেণ্টখিনিয়ে যিহেতু দেখাইছোঁ আৰু ইয়াৰো এক্সপ্লেনেশ্যনৰ ভিডিঅ' মানে পাৰ ক্লাছ দুটা ভিডিঅ' আছে দুটা কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যনৰ ভিডিঅ' আছে গতিকে দুইটা তোমালোকে চাবা দুইটাতে এক্সপ্লেনেশ্যনৰ প্ৰক্ৰিয়াটো অলপ বেলেগ ঠিক আছে তো চাই ল'বা সনক সনন্দ যোগী যাহাকে ধিয়াই সকলো নিকমে যাক বিচাৰি নাপায় ইয়াত কবিয়ে কি প্ৰসংগত কাৰ বিষয়ে কিয় এইদৰে কৈছে চমুকৈ লিখা ভগৱানৰ মহিমা অপাৰ ঠিক আছে ভগৱানৰ অপাৰ মহিমা প্ৰকাশ কৰাৰ প্ৰসংগত ভগৱানৰ বিষয়ে এনেদৰে ইয়াত কৈছে কোনে কৈছে মহাপুৰুষ মাধৱদেৱে কৈছে ভগৱানক পোৱাটো সহজ নহয় সনক সনন্দ আদি যোগসিদ্ধ পুৰুষসকলেও নিজৰ পৰম পুৰুষক ধ্যান কৰে সকলো বেদ অধ্যয়ন কৰিলেও যাক বিচাৰি পোৱা নাযায় তেখেতৰ মহিমা অপাৰ তেওঁৰ মহিমা অপাৰ ভগৱানক মানে সমস্ত বেদ অধ্যয়ন কৰিলে তুমি ঈশ্বৰক বিচাৰি নোপোৱা ঠিক আছে চ' তেনেকুৱা এজন ব্যক্তি তেনেকুৱা এজন ভগৱানক আমাৰ মহাপুৰুষ মাধৱদেৱৰ দৰে এজন সাধাৰণ ব্যক্তিৰ বাবে মানে খুবেই মানে বিচাৰ্য বিষয় তেখেতৰ বাবে এইটো বুজি পোৱাটো মানে বিয়ণ্ড অফ দ্য ৱৰ্ল্ড ঠিক আছে দুনিয়া কা বাহাৰ হে মানে গম পাইছে চ' সেইটোৱে মানে মেইন পইণ্টটো ঠিক আছে
আৰু কবিয়ে যিহেতু নিজে বিষয় বাসনাত আতুৰ হৈ পৰিছে, বিষয় বাসনা মানে কি মায়াৰ বান্ধোন, এই মায়াৰ বান্ধোনত যিহেতু আতুৰ হৈ পৰিছে, সোমাই পৰিছে, গতিকে তেখেতে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে, তেখেতে ইয়াৰ পৰা মুভ অন কৰিব বিচাৰিছে। ঠিক আছে, আমি যদি আধুনিক শব্দত ক'বলৈ যাওঁ না মুভ অন। ঠিক আছে, ব্ৰেকআপ হোৱাৰ পাছত কয় ন যে মোৰ মুভ অন কৰা নাই, আমুক কৰা নাই, তামুক কৰা নাই, তো সেইবিলাক হয় কথাবিলাক। বৰগীতৰ 4টা লক্ষণ, বৰগীতৰ 4টা লক্ষণ মন কৰা। 1 নম্বৰ লক্ষণ কি? বৰগীতবোৰ ৰাগ তালযুক্ত শাস্ত্ৰীয় গীত। বৰগীত কৃত্ৰিম বজ্ৰাৱলী ভাষাত ৰচিত। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতবোৰকেই বৰগীত আখ্যা দিয়া হয়, নতুবা গীতকহে বৰগীত আখ্যা দিয়া হয়। ভক্তিৰস প্ৰকাশৰ বৰগীতবোৰত দাস্য, শস্য, বালস্য, শান্ত ৰসৰো প্ৰকাশ ঘটিছে। এতিয়া তোমালোকে ক্লাছ 9ত পাই আহিছে, ক্লাছ 9ত যিটো বৰগীত আছিলে শিশুলীলা, তাত মানে ভগৱান শ্ৰীকৃষ্ণৰ যিটো বালস্য ভাৱ, বালস্য ভাৱ মানে কি? বালস্য ভাৱ মানে হৈছে শিশুসুলভ ভাৱ। শ্ৰীকৃষ্ণ কেনেকুৱা অসতি আছিলে, কিমান দুষ্ট কাম কৰিছিল তেখেত যেতিয়া সৰু আছিল। তোমালোকে এইবিলাক চাবা, অলপ মাইথলজিকেল বস্তুবিলাকো ষ্টাডি কৰিবা। ঠিক আছে, এইবিলাক বহুত কথা ষ্টাডি কৰিলে লাইফত বহুত দূৰ আগুৱাই যাব পাৰিবা। ঠিক আছে, তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। এটা কথা কিন্তু হা, তোমালোকে এই যিটো কুৱেশ্যন পালা ন, বৰগীতৰ 4টা লক্ষণ পৰীক্ষাত আহি থাকে কিন্তু হা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত তোমালোকক মই এনেই পঢ়াই থকা নাই ইমান এক্সপ্লেইন কৰি এইবিলাক বহুত মনোযোগ সহকাৰে মানে চাই থৈ দিবা। ঠিক আছে, মানে এক্সামত অহাৰ চান্স বহুত বেছি মানে বৰগীতৰ লক্ষণ। ঠিক আছে, একেবাৰে ইজি, এনে মন কৰা না বৰগীতৰ লক্ষণ কি বোলে। বৰগীতবোৰ ৰাগ তালযুক্ত শাস্ত্ৰীয় গীত 1 নম্বৰ হৈ গ'ল। বৰগীতবিলাক কৃত্ৰিম নতুবা বজ্ৰাৱলী ভাষাত ৰচিত, লিখিলা হৈ গ'ল। আৰু জেনেৰেলি বৰগীতবিলাক মহাপুৰুষ শংকৰদেৱ বা মহাপুৰুষ মাধৱদেৱে লিখা, হৈ গ'ল 3টা। ঠিক আছে, আৰু বৰগীতবিলাকত কিছুমান মানে বৰগীতত কি ভাৱ প্ৰকাশ পায়, নতুবা বৰগীতবোৰত জেনেৰেলি দাস্য, বালস্য এইবিলাক ভাৱৰ প্ৰকাশ পায়। 4টা হৈ গ'ল, কিমান ইজি দেখিলা নাই? তো ইম্পৰ্টেণ্ট হয় এইবিলাক। ঠিক আছে, আৰু এইকেইটা মন কৰিবা হা, তলত দিয়া শব্দকেইটা আধুনিক ৰূপ লিখা। মেট্ৰিক পৰীক্ষাত কি হয়, যিবিলাক 1 মাৰ্কৰ তোমালোকৰ কুৱেশ্যন আহে, 8টা আহিব তোমালোকৰ 1 মাৰ্কৰ, সেই 8টা কুৱেশ্যনত আহিব, মাজতে আহিব যে নাপাৱন্ত শব্দৰ আধুনিক শব্দ লিখা, তুমিহে শব্দৰ আধুনিক শব্দ লিখা, কি এনেকৈ আহিব মানে। এইকেইটাৰ কাৰণে চাই থৈ দিবা। নাপাৱন্ত মানে নোৱাৰে, কেনে মানে কেনেকৈ, ভৈলুহু মানে হলো, তুমি হে, ইয়াত দন্তীয় শৰ্তেকেৰে হে আছে, ইয়াত শৰ্তেকে হে আছে, দেখিছা? জনেৰ মানে জনৰ, কহয় মানে কয়। ঠিক আছে, বৰগীত বজ্ৰাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াত তোমালোকক যিকেইটা আগত কোৱা গৈছিলে সেইকেইটাই হয়, ইয়াৰ পৰা চাই লিখো বুলি ক'লে পাৰিবা বৰগীতৰ বৈশিষ্ট্য। ঠিক আছে, চাই পিনে লিখিব পাৰি ইয়াৰ পৰা। লক্ষণকেইটো কিন্তু আহে, বৈশিষ্ট্য নাহিলেও লক্ষণ আহিব, বৰগীতৰ লক্ষণৰ সম্পৰ্কে লিখা, বৰগীতবিলাকৰ লক্ষণ লিখা, এনেকৈ আহিব পাৰে। অ'কে, চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ। মেবি তোমালোকৰ ভাল লাগিল, আৰু যদি বেয়াও লাগিল জনাবা। মই নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ তোমালোকক পঢ়াবৰ কাৰণে। আৰু ইউটিউবত তোমালোকে আমাক 3 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ। মই তোমালোকক দিলছে থেংক ইউ কৈছোঁ, আৰু আশা কৰিম তোমালোকে এনেকুৱা ধৰণে ছাপোৰ্ট কৰি যাবা। আমি তোমালোকৰ বাবে ফ্ৰীলি, প্লাছ যিসকলে পইচা দি পঢ়িব বিচৰা তেওঁলোকৰ বাবে আমি অৰ্গেনাইজেশ্যন বিল্ড কৰি আছোঁ, আলোচনা একাডেমি। এতিয়া আমি ৰিচেণ্টলি আন একাডেমিৰ লগতো কলাবৰেশ্যনত কাম কৰি আছোঁ। তো ইটছ এ বিগ এচিভমেণ্ট ফৰ আছাম। অ'কে, অসমৰ কাৰণেতো বিগ এচিভমেণ্ট হয়। অসমৰ যে এটা অৰ্গেনাইজেশ্যন এতিয়া আন একাডেমিৰ লগত পাৰ্টনাৰশ্বিপত কাম কৰিছে, মানে কলাবৰেশ্যনত কাম কৰিছে। ঠিক আছে, চ' সকলোবিলাক তোমালোকৰ বাবে পচিবল হৈছে। চ' থেংক ইউ ছ' মাছ। এণ্ড বাকী ক্লাছবিলাক ভালধৰণে চাবা, পৰীক্ষাত ভালধৰণে পাছ কৰা, কিয়নো পৰীক্ষাত ভালধৰণে যদি পাছ কৰা ন, তেতিয়াহে তোমালোকৰ মা দেউতাৰ সমাজখনৰ প্ৰতি মানে সমাজত যিটো নাম আছে সেই নামটো নতুবা ক'ব পাৰিব যে মোৰ ল'ৰাটো এনেকৈ পাছ কৰিলে। আৰু কেৱল মাত্ৰ মা দেউতাৰ কাৰণে নহয়, পঢ়িব নিজৰ কাৰণে লাগে। ঠিক আছে, বহুতে ভাবে যে কি পঢ়িব মই মা দেউতাৰ কাৰণে, মা দেউতাই পঢ়িলে মোক মোবাইল এটা দিব, সেইটো কথা নহয় বাবা। তুমি যেতিয়া মেট্ৰিক পাছ কৰিবা, কলেজ পঢ়িবা, ঠিক আছে, ডিগ্ৰী গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবা, MA কৰিবা, MBA কৰিবা, PhD কৰিবা, যি নকৰা, যেতিয়ালৈকে হায়াৰ এডুকেশ্যনত যাবা তেতিয়া অনুভৱ কৰিবা যে হয়, মানে ব্যক্তিত্ব গঠনত পঢ়া শুনাই বহুত সহায় কৰে। ঠিক আছে, তো সেইটোৱে কথা, বেলেগ ভিডিঅ'ত ডিছকাশ্যন কৰিম। এতিয়া থেংক ইউ ছ' মাছ চোৱাৰ কাৰণে। নেক্সট আমি ডিছকাশ্যন কৰিম তোমালোকৰ জিকিৰৰ বিষয়ে। ঠিক আছে, বাই বাই।